होजाई में सिंगर जुबिन गर्ग की आत्मा की शांति के लिए किया गया गीता पाठ। होजाई की बिहुतली प्रांगण में असम बंगाली परिषद द्वारा सिंगर जुबिन गर्ग की आत्मा की शांति के लिए गीता पाठ किया गया। इस दौरान हर वर्ग के लोग इसमें शामिल होकर जुबिन गर्ग के लिए प्रार्थना किए। आज होजाईत बांगाली परिषद असम आमी एक श्रद्धांजलि कार्यक्रम आमी यात राखिছোঁ। आपनारा निश्चय देखा पाइছে जे हजार हजार मानुह ओলাই আহিছে जुबिन गार्ग डांगरियाक আজি শেষ শ্রদ্ধাঞ্জলি দিবৰ কাৰণে। আমি ইয়াতে এটা গীতা পাঠও ৰাখিছিলোঁ। এই গীতা পাঠ চলি থাকোঁতে সকলোৱে প্ৰাৰ্থনা কৰিছে যে আমাৰ প্ৰিয় जुबिन गार्ग অমৰ থাকিব আৰু য'তে থাকিব তেওঁ যেন ভালকৈ থাকে, শান্তিত থাকে। আৰু जुबिन गार्ग মই যেটো ব্যক্তিগত যেটো মোৰ ধাৰণা ভাৰতবৰ্ষৰ ওৱান অফ দ্য গ্ৰেটেষ্ট শ্ব'মেন। মিউজিকেলি মেজিক আছিল তেওঁৰ মাজত। আৰু যি প্ৰকাৰে মানুহ ওলাই আহিছিল তেওঁৰ কাৰণে বা গোটেই অসম বুলি নহয় গোটেই নৰ্থ ইষ্ট গোটেই ভাৰতবৰ্ষত যি প্ৰকাৰে মানুহে শ্ৰদ্ধা জ্ঞাপন কৰিছে তাতে বুঝা যায় যে তেওঁ কিমান পপুলাৰ আছিলে। পশ্চিম বাংলা হোক নৰ্থ ইষ্টৰ যিকোনো ৰাজ্য হোক সকলো ঠাইত আমি দেখা পাইছোঁ যে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে। আৰু এটা কথা ঠিক গায়কৰ মৃত্যু নহয়, গায়ক আকৌ নতুন গান গাব নোৱাৰে ইমানেই আৰু। কিন্তু তেওঁৰ গান চলি থাকিব, তেওঁৰ গান এই পৃথিৱীত বাজি থাকিব। আমি যিমান দিন জীয়াই থাকিম আমি जुबिन দাক পাই থাকিম, এইটো সঁচা কথা। আজি আৰু বিশেষ তেনেকৈ ক'বলৈ নাই। আকৌ এবাৰ ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাৰ শান্তি হয়। আৰু তেওঁ যিবিলাক কথা কৈ থৈ গৈছে গানৰ মাধ্যমত যিখিনি তেওঁৰ ফিলচফি দি গৈছে সেইখিনি আমি যেন সকলোৱে পালন কৰোঁ। কাৰণ তেওঁ অসম আৰু অসমীয়াক বহুত ভাল পাইছিলে। মানে তেওঁৰ একদম প্ৰাণৰ জানৰ মানে মৰম আছিল। সেইকাৰণে তেওঁৰ যিটো মানে চিন্তাধাৰা সেই চিন্তাধাৰালে আমি যেন আমাৰ অসমক আৰু শক্তিশালী কৰিব পাৰোঁ, আৰু ধুনীয়া কৰিব পাৰোঁ, আৰু অসমক ভাৰতবৰ্ষৰ এটা শ্ৰেষ্ঠ আমি ৰাজ্য হিচাপে স্থাপিত কৰিব পাৰোঁ। তেওঁৰ সেই গীতবিলাকৰ মাজেৰে আমি গোটেই ভাৰতবৰ্ষত ৰাইজৰ ওচৰত গৈ পাব পাৰোঁ। এই কথাখিনি কৈ মোৰ ইয়াতে সামৰিছোঁ।